morning guys. আজি মই গৈ আছো আমাৰ এয়াৰপৰ্টৰ ওচৰত আজাৰা ফালে এখন ফৰ্ড ফিয়েস্তা আছে গ্লোবাল ভাৰ্জন চাও কি হয় গাড়ী ভালে থাকিলে লৈ আহিম দেখাম আপোনালোকক বলক যাও এই গাইজ আমাৰ গুৱাহাটী এয়াৰপৰ্ট ডাঙৰকে বনাই আছে ফলে পুরা কাম চলি আছে সাগে এটো বহুত ডাঙৰ এয়াৰপৰ্ট হ'ব আমাৰ গুৱাহাটীৰ বহুত দীঘল একদম পলাকবাৰী ৰাস্তালৈকে বনাই আছে ভাল লাগিব কবাত বাহিৰৰ এয়াৰপৰ্টৰ নিচিনা হ'ব সাগে আমাৰ গুৱাহাটী এয়াৰপৰ্টটো সো গাইস আহি পালো মই মোৰ লগত আমাৰ ভাইটিও আছে হেল্ল ফোন কৰাৰ দাদাজনে কোৱা আহি পালো বুলি সো আহক ৰখি আছো চাও আহিলে দেখাম বাৰু দাদা আমি আহি পালো আমি ৰখি আছো গাইস ঠিক আছে আহিলে মই দেখাই আছো আপোনালোকক ঠিক আছে সো দাদাজনে অকমান ভিতৰৰ ফালে আহিব দিছে আমি তাকে গৈ আছো গৈ চাও গৈ পালে বাৰু দেখাই আছো আপোনালোকক অলপ যাওঁ তো ঠিক আছে দাদা লগ পাম নিশ্চয় আহিব কিবা থাকিলে জনাব ভাইটি বলা সো গাইস ফিয়েস্তাখন চালু গাইস বলক মই আগত যাই কৈ আছো আপোনালোকক সো গাইস আমি সুন্দৰপুৰী আপোনাৰ 9 মাইল হৈ ভিতৰে ভিতৰে প্ৰাকৃতিক সৌন্দৰ্যলৈ আহি আছো সো গাইস ফিয়েস্তাখন নললো ফিয়েস্তাখনত কাম আছিলে বহুত আপোনাৰ দুখন দৰ্জা মাৰ খোৱা আছিলে ইঞ্জিনটো এবাৰ ৰিপেয়াৰিং কৰিছে ভাবিছিলে সাগে যে সৰু লৰা গাড়ী চাব নাজানিব গম নাপায় কিন্তু আমি বেপাৰী হয় আমি চাব জানো ভাল গাড়ী এখন লবলে ভাল লাগে এতিয়া ইঞ্জিন বনোৱা গাড়ী এখন লব মন নাযায় আৰু লৈ আৰু কাস্টমাৰক কি বিক্ৰী কৰিম তেখেতকো ঠগুৱা হ'ব হেতু কাৰণে গাড়ী ৰিজেক্ট কৰি আহিলো তো বাকি বৰ্তমান মোৰ লগত আছে আমাৰ এখন Honda WRV এখন লৈ আহিছিলো টপ মডেল হয় সানৰুফ গোটেইখিনি আছে মই গাড়ীখনৰ বিষয়ে থুলমুলকে কৈ জনাই দি আছো আপোনালোক কিমান হলে লব পাৰিব গোটেইখিনি মই কৈ দি আছো আপোনালোকক বলক বাহিৰৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰো আমি তো গাড়ীখন দেখুৱাৰ আগত জায়গাটো মই দেখাই দিও বহুত ধুনীয়া জায়গা গাইস চাই লওক লোকেশনটো আমাৰ জালুকবাৰীৰ ভিতৰ ফালে আয়ুৰ্বেদিক কলেজৰ ভিতৰত বাকি মই গাড়ীখন দেখাই দিও আপোনালোকক গাড়ীখন এইখন টু বেক সাইডে Honda WRV VX হয় টপ মডেল ইয়াত আপোনালোকে সানৰুফ পাব ইয়া সিলভাৰ কালাৰৰ হয় পেট্ৰল ভাৰ্জন টায়াৰ কন্ডিশন ধুনীয়া হৈ আছে কোনো সাইডে কালাৰৰ কাম নাই আমিও আনি একো কৰোৱা নাই গাড়ী খুব ধুনীয়া কন্ডিশনত আছে ফ্ৰন্ট সাইডৰ পৰা লুকসটো মানে খুব ধুনীয়া লাগে দেখিবলে ইয়াত প্ৰজেক্টৰ হেডলাইট দুটা আছে ইয়াত সানৰুফটো সানৰুফ এটু সাইডেও গাইস কোনো ধৰণৰ কাম নাই একো নাই স্ক্ৰেচ ট্ৰেচ একোই নাই গাড়ীখনত ধুনীয়া একদম এখন পেট্ৰল হয় 39,000 চলিছে ডিক্কিটো এবাৰ দেখাই দিছো আপোনালোকক ডিক্কিটো চাওক বহুত ডাঙৰ হয় গোটেই সিল আছে গাড়ীখন এখনৰ সিলটো দেখাই দিছো আপোনালোকক একদম ধুনীয়া কোম্পানীৰ সিল
বাকি ভিতৰটো গাইজ দেখাই দিছোঁ অকণমান সিট কভাৰ একদম ধুনীয়া হৈ আছে হণ্ডাৰে লাগি আছে সিট কভাৰ ইয়াত লেগ স্পেচটো বহুত আছে গাড়ীখনত বহি যাব খুব ধুনীয়া আৰু স্পেচ ভালেখিনি আছে আৰু দুজন মানুহ আৰামছে ধৰিব ধুনীয়াকৈ যাব পাৰিব একদম প্ৰিমিয়াম ফিল হ'ব আপোনালোকৰ গাড়ীখনত ইয়াতে ছানৰুফটো আছে ইয়াতে লাইট পাব গোটেইকেইটা দৰ্জাত পাৱাৰ উইণ্ডো পাব আৰু পিছফালে এচিটো বাৰু দিয়া নাই এইখনত বাকী গাইজ বহি চলাই মেলি খুব ধুনীয়া লাগে মই ফ্ৰণ্ট চাইডটো একবাৰ দেখাই দিছোঁ আগৰ ফালে বলক বাকী গাইজ এইখন দৰ্জাও পুৰা পুৰি চিল আছে কোম্পানীৰ চিল হয় গাড়ীখন টপ মডেল হয় সেইকাৰণে মানে আপোনালোকে পুছ বটন ষ্টাৰ্ট পাব ইয়াতে আৰু কিলোমিটাৰটো মই দেখাই দিছোঁ এবাৰ এইটো 50,000 চলিছে ইয়াত আপোনালোকে ডিছপ্লে পাব এণ্ড্ৰইড নহয় এইটো হণ্ডাৰ পৰাই লাগি আহে এইটো ইয়াতে ব্লুটুথ চিষ্টেম আছে এইখিনি ক্লাইমেট কণ্ট্ৰল ইয়াতে আছে আৰু ইয়াত আপোনালোকে ছানৰুফটো এইটো এনেকৈ টিপি দিলে খুলি যাব ধুনীয়াকৈ চ' গাইজ গাড়ীখন চলাই খুব ধুনীয়া লাগে আৰু আমাৰ হণ্ডাৰ গাড়ী চলাই যোনে পাইছে গম পাব তেখেতে খুব ভাল লাগে চলাই খুব কমফৰ্টেবল হয় গাড়ীখন বাকী আপোনালোকে ইয়াতে পাব পাৱাৰ উইণ্ডো 4টা আৰু মিৰাৰ এডজাষ্টেবল আৰু এইখিনি পাব বাকী ইঞ্জিনটো মই এবাৰ দেখাই দিছোঁ আপোনালোকক ইঞ্জিনটো চাওঁ বাৰু কি কণ্ডিশ্যনত আছে মই ষ্টাৰ্ট কৰিও শুনাই দিম আপোনালোকক চ' গাইজ ইঞ্জিনটো খুব ধুনীয়া হৈ আছে কোনো চাইডে মাৰ খোৱা নাই এপ্ৰন চব চিল হৈ আছে গাড়ীখন ষ্টাৰ্ট দিছোঁ গাইজ ধুনীয়া চাউণ্ড ওলাই আছে একদম কোনো ধৰণৰ চাউণ্ড টাউন একো নাই গাড়ীখনত বনেট চনেট আমাৰ গোটেইখিনি চিল আছে চাই ল'ব পাৰে চ' গাইজ গাড়ীখনৰ গোটেইখিনি দেখালোঁ আপোনালোকক গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ আমি 6,95,000 6.5 লাখ হ'লে গাড়ীখন লৈ যাব পাৰিব চ' গাইজ আজিলৈকে এইখিনিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাকী আৰু এখন গাড়ী চাব যাম গাড়ীখন চাব গ'লে আপোনালোকক দেখাম বাৰু আজিলৈ এইখিনিয়ে লগ পাম আমাৰ নেক্সট ভিডিঅ'